দিছে বুলি ক'লে তোমাক দিছে দুজনী এনেদৰে থাকোঁতে মই স্কুলত থাকোঁতে দুজন বিশিষ্ট ব্যক্তি লেখকৰ মোৰ সান্নিধ্য লাগিল। এজন হ'ল ডক্টৰ লক্ষ্মীনন্দন বৰা, তেখেত মোৰ সহপাঠীয়ে নহয়, মোৰ একে বেঞ্চত পঢ়া, তেওঁৰ খুৰা, সেইকাৰণে মই খুৰা বুলি মাতোঁ। এজন হ'ল তেখেত আৰু এজন হ'ল আমাৰ তেতিয়াৰ শিক্ষাগুৰু যতীন বৰা, যিজন ডক্টৰ লীলাৱতী শইকীয়া বৰাৰ মানে পতি। এই দুজন ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ কাৰণে মই তেখেতসকলৰ গল্পবিলাক পঢ়ি থাকোঁ, শুনি থাকোঁ, তেখেতসকলে কৈ থাকে। তেনেকৈ মই কবিতা লিখিবলৈ প্ৰথম গ্ৰন্থ হিচাপে উন্মোচন ময়ে কৰিছিলোঁ আমাৰ বিভাগত, অসমীয়া বিভাগত। গতিকে বিভিন্ন কথা দাদাৰ সৈতে আছে। দাদা বয়সত আমাতকৈ 12 বছৰমান আগৰ আৰু তেখেতৰ লগত মোৰ এই সম্পৰ্ক আজি নহয়, বহু বছৰ আগত। অসম সাহিত্য সভাৰ তেখেত আহ্বায়ক, ন্যাসৰ আহ্বায়ক থকা সময়তো মই অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিলোঁ। আৰু যি হওক যে পৰিয়াল সূত্ৰে তাৰ মাজত যে মানুহে সময় উলিয়াইছে আৰু ভাল লাগিলে যে ইয়াৰ পৰা অসমীয়া বিভাগৰ মোৰ একালৰ ছাৰ, যদিও মই অসমীয়া ডিপাৰ্টমেণ্টৰ ছাত্ৰ নাছিলোঁ উদ্ভিদ বিজ্ঞানৰ, কিন্তু মোৰ ছাৰ আছিলে কিয় সেই সময়ত ছাৰৰ দেউকাটোৰত আমি ঘূৰি ফুৰিছিলোঁ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে। পৰমানন্দ ৰাজবংশীৰ লগত নবীন নেফুলেকা শিল্পী সমাজ কৰিছিলোঁ, আপুনি সভাপতি আছিলে আৰু বহুত কথা শিকাইছিলে তেতিয়া ছাৰ। আৰু ডিপাৰ্টমেণ্টৰ মুৰব্বী অধ্যাপক, তাৰপিছত আৰু গৰাকী অধ্যাপক ইয়ালৈ আহিলে, তাৰপিছত নতুন এটা মাত্ৰা পাই গৈছে এই অনুষ্ঠানটোৱে। আৰু মই তেখেতসকলকো মই আদৰণি জনাইছোঁ, আমাৰ নগৰাকী আহিছে আপোনালোকে। আৰু বোধহয় এটা লিগেচি এটাও আছে, সেইটো আমাৰ NRC যে অসমীয়া বিভাগত থাকিয়ে প্ৰকাশ কৰিছিল, কিতাপখন ইংৰাজী প্ৰকাশ কৰিছিল। গতিকে সেই সূত্ৰেই এটা ডাঙৰ এটা আজি এটা কাকত বহুত ধৰণৰ কথা সংযোগ হৈ গৈছে। আৰু ইয়াত যেতিয়া গীত আমাৰ মৰমী আমাৰ ভট্টাচাৰ্যই গানটো গালে, গীতটো গালে, গীত নহয় এতিয়া চবৰে মই ভাবোঁ যে হৃদয় স্পৰ্শ কৰিছে। কবিতা আবৃত্তিটোৱে একে নষ্টালজিক কৰি তোলে। আৰু ভাবিছোঁ যে তেখেতে যেতিয়া ৰেডিঅ' আকাশবাণীৰ কথা প্ৰতি আনিলে আবৃত্তি কৰোঁতে নিজৰ কবিতাটোৰ প্ৰতি, আৰু আমি তেতিয়া আমি কোন যুগৰ, আমি আচলতে সেই কথাটোকে মই ক'ব খুজিছোঁ। লিংক থাকে ন আজিকালি যে আপোনাৰ ফেচবুকত লিংক দিয়ে যে নাহেন্দ্ৰ পাদন ছাৰৰ এটা সম্পৰ্ক আছিল আৰু তেখেতে ভট্টেশ্বৰ ৰাজখোৱাদেৱৰ কথা কয়। আৰু তেতিয়াৰ পৰাই মই অলপ কিছু কথা জানো, কিন্তু পৰৱৰ্তী সময়ত সান্নিধ্য অহাৰ পিছত তেখেতৰ লগত যিটো কথা পাতি মই গম পালোঁ যে তেখেতে আচলতে আমি বহুতেই হয়তো কবিতা লিখোঁ বা গল্প লিখোঁ, কিন্তু অসমীয়া কবিতা বা গল্পৰ বিষয়ে জানো লিখিবলৈ, কিন্তু শিপাটো নাজানো। ভট্টেশ্বৰ ৰাজখোৱা এনেকুৱা এজন মানুহ, তেখেতে অসমীয়া সাহিত্যৰ বিষয়ে বা গল্প সাহিত্যৰ বিষয়ে তেখেত শিপাটো জানে। আমি হয়তো ডাল পাতে বগাই থাকোঁ, তেখেত শিপাটো জানে। গতিকে এনে গভীৰ জ্ঞান সমৃদ্ধ এগৰাকী মানুহৰ লগত সম্পৰ্ক স্থাপন হ'বলৈ পাই মই নিজকে ধন্য মানিলোঁ। আৰু এটা সময়ত কলেজত থাকোঁ যদিও লেখা মেলা প্ৰায় নাইকিয়াই হৈ গৈছিলে, কিন্তু ছাৰৰ মানে অনুপ্ৰেৰণাতে আচলতে তেখেতৰ উৎসাহজনক উপস্থাপনৰ কাৰণেই বহু কেইবাখনো তাৰমানে বাতৰি কাকত কিবা সেইবোৰতো লিখোৱেই, তাৰ উপৰি তাৰমানে কেইবাখনো কিতাপ মোৰ 5খনকৈ কিতাপ মই লিখি উলিয়ালোঁ। কেৱল এই ছাৰৰ অনুপ্ৰেৰণা আছিল কাৰণে মই ছাৰক আজিৰ দিনটোত আন্তৰিক কৃতজ্ঞতা